নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ পঞ্চম অংশৰ বিষয়ে আলোচনা কৰিম আমি ইতিমধ্যে আগৰ ক্লাছত ৰাসায়নিক সমীকৰণ ৰাসায়নিক বিক্ৰিয়া সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিছো আজি আমি পঢ়ো আহা অপসাৰণ আৰু দ্বি-অপসাৰণ বিক্ৰিয়া মানে কি? কি বিক্ৰিয়া? অপসাৰণ আৰু দ্বি-অপসাৰণ বিক্ৰিয়া মানে কি? এতিয়া অপসাৰণ অপসাৰণ বুলি কোৱাৰ লগে লগে মোৰ মনলৈ এটা ধাৰণা আহিছে মই দুজন ছাত্ৰক কলো এখন চকী দেখুৱাই দিলো ধৰা হল এইখন ৰজাৰ সিংহাসন এতিয়া তোমালোক দুইজনে কোনে প্ৰথমে সিংহাসনখন লব পাৰিবা তেতিয়া দুইজন ছাত্ৰৰ মাজত কি হ'ব যুদ্ধ হ'ব হয়নে নহয় ফাইট কৰিব পুৰা সিংহাসনখন লবলৈ যিজন ছাত্ৰ অধিক শক্তিশালী তেওঁই কি লাভ কৰিব তেওঁই সিংহাসনখন লাভ কৰিব কাৰণ তেওঁ দুৰ্বল ছাত্ৰজনক কি কৰি দিব অতৰাই দিব কি কৰিব অতৰাই দিব গতিকে অপসাৰণ তাৰ মানে নিজৰ স্থানৰ পৰা বেলেগ এটা স্থানলৈ যোৱা হয়নে এতিয়া চোৱা এটা ধৰা বিক্ৰিয়ক এটা বিক্ৰিয়ক A B A আৰু B মৌলৰে গঠিত এটা যৌগ বা বিক্ৰিয়ক ইয়াৰ লগত আন এটা মৌল ধৰা C ঠিক আছে এতিয়া যদি C মৌলটো A মৌলতকৈ অধিক সক্ৰিয় মানে অধিক শক্তিশালী তেতিয়া কি হ'ব জানানে C মৌলই A মৌলক কি কৰিব আতৰাই পঠাব কি হৈ যাব তেতিয়া জানানে আমি কি নতুন বিক্ৰিয়াজাত পদাৰ্থ লাভ কৰিম C আৰু B মিলি এটা নতুন বিক্ৰিয়াজাত পদাৰ্থ লাভ কৰিম আৰু এইটো কি হৈ যাব আতৰি যাব গতিকে এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কৈছো জানানে অপসাৰণ এতিয়া ধাতুসমূহৰ মাজতো কি হৈ থাকে জানানে যুদ্ধ হৈ থাকে বিক্ৰিয়াৰ সময়ত কি হয় যুদ্ধ হয় আৰু ধাতুসমূহৰ মাজতো কি হয় কিছুমান ধাতু সক্ৰিয় আৰু কিছুমান ধাতু কি হৈ যায় কম সক্ৰিয় এতিয়া তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব আমিনো কেনেকৈ জানিম কোনবোৰ ধাতু বেছি সক্ৰিয় কোনবোৰ মজলীয়া সক্ৰিয় কোনবোৰ কম সক্ৰিয় হয় নে নহয় তাৰ কাৰণে কি আছে জানানে এখন তোমালোকৰ টেবুল আছে চোৱা টেবুলখনক আমি কি বুলি কৈছো ৰিএক্টিভিটি সিৰিজ মানে এই টেবুলখনত ধাতুৰ সক্ৰিয়তাৰ অধক্ৰমত সজোৱা হৈছে কেনেদৰে সজোৱা হৈছে ধাতুৰ সক্ৰিয়তাৰ অধক্ৰম এতিয়া চোৱা কি ধাতু আমাৰ দিয়া আছে পটাছিয়াম প্ৰথম ধাতুটো আমাৰ দিয়া আছে পটাছিয়াম শেষৰ ধাতুটো আমাৰ দিয়া আছে প্লেটিনাম আৰু অধক্ৰম মানে কি জানানে ধৰা 5 4 3 2 1 ই ক্ৰমান্বয়ে কি হৈ আহিছে কমি আহিছে গতিকে ধাতুৰ এই টেবুলখনক কি বুলি কোৱা হয় ধাতুৰ সক্ৰিয়তা শ্ৰেণী আৰু ধাতুৰ সক্ৰিয়তা কেনেদৰে সজোৱা হৈছে অধক্ৰমত মানে ডিক্ৰিজিং অৰ্ডাৰত সজোৱা হৈছে চোৱা পটাছিয়াম K সোডিয়াম Na লিথিয়াম Li বেৰিয়াম Ba ষ্ট্ৰনচিয়াম Sr ক্যালসিয়াম Ca মেগনেসিয়াম Mg এলুমিনিয়াম Al আকৌ মেংগানিজ Mn জিংক Zn হয় নহয় ক্ৰমিয়াম Cr লু Fe ক্যাডমিয়াম Cd কোবাল্ট Co নিকেল Ni tin Sn He Pb হাইড্ৰোজেন H কপাৰ Cu তাম Cu পাৰা Ag ৰূপালী Ag সোণ Au প্লাটিনাম Pt গতিকে
এই ধাতুৰ সক্ৰিয়তা শ্ৰেণী এই টেবুলখন এই তালিকাখন আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব তেতিয়াহে আমাৰ কাৰণে কি সহজ হৈ পৰিব অপসাৰণ বিক্ৰিয়া ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া মানেনো কি এই মৌলয় BC বিক্ৰিয়কৰ লগত বিক্ৰিয়া কৰোতে কি হৈছে জানানে A B আতৰাই পঠাইছে হয় নে নহয় তাৰ মানে এই ক্ষেত্ৰত আমি কি গম পাইছো A B আতৰাই পঠাইছে তাৰ মানে A অধিক সক্ৰিয় কি হ'ব A অধিক সক্ৰিয় এই B স্থানলৈ কি গৈছে দেখিছানে B স্থানত গৈ পেলাই কি হৈ গৈছে A সংযোগ হৈ পৰিছে গতিকে যিবোৰ বিক্ৰিয়াত অধিক বিক্ৰিয়াশীল মৌলয় কি হ'ব অধিক বিক্ৰিয়াশীল মৌলয় এই ক্ষেত্ৰত অধিক বিক্ৰিয়াশীল মৌল কি হৈছে A অধিক বিক্ৰিয়াশীল মৌলয় কম বিক্ৰিয়াশীল মৌল এটাক কম বিক্ৰিয়াশীল মৌলটো কি হৈছে এই ক্ষেত্ৰত B কম বিক্ৰিয়াশীল মৌল এটাক নিজৰ যৌগৰ পৰা কি কৰে স্থানান্তৰিত কৰে তেতিয়া তেনে বিক্ৰিয়াকে কি বুলি কোৱা হয় অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কি বিক্ৰিয়া বুলি কোৱা হয় অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া অপসাৰণ নিজৰ স্থানৰ পৰা কি হৈ যায় বেলেগ স্থানলৈ যাব লাগে আৰু কেনেকৈ যাব বেছি সক্ৰিয় মৌলয় কম সক্ৰিয় মৌলক আতৰাই পঠাব মানে একদম কিক মাৰি দিব হয় নে নহয় চোৱা গতিকে এই ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কম অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু এই অপসাৰণ বা প্ৰতিস্থাপন ধাতু আৰু অধাতু দুয়োটা ক্ষেত্ৰতে দেখা যায় আহা আমি বিশদভাৱে আলোচনা কৰো চোৱা অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰথম কাৰ্যকলাপ কি দিয়া আছে আইৰণৰ নখ কপাৰ সালফেট দ্ৰৱত ডুবাই দিলে কি হয় তাৰ কাৰণে আমি এটা কি কৰিম কাৰ্যকলাপ কৰিম আমি কাৰ্যকলাপটো কেনেকৈ ধৰে কৰিম জানানে আমি তিনিটা গজাল লম কি লম তিনিটা লুৰ গজাল লম তিনিটা লুৰ গজাল লৈ আমি কি কৰিম বালিয়া কাগজেৰে পৰিষ্কাৰ কৰি লম বালিয়া কাগজ মানে স্যান্ড পেপাৰ তাৰ পিছত এটা গজাল আমি পৃথককৈ ৰাখি দিম কিয় পৃথককৈ ৰাখি দিম তোমালোকক মই কৈ আছো তাৰে দুটা গজাল দেখিছানে আমি সূতাৰে একেলগে বান্ধি লম বান্ধি দুটা আমি পৰীক্ষা নল লম মানে টেষ্ট টিউব তাতে আমি কি দিম জানানে কপাৰ সালফেটৰ জলীয় দ্ৰৱ বা কপাৰ সালফেটৰ দ্ৰৱ আমি কপাৰ সালফেটৰ দ্ৰৱত আমি কি কৰিম যি দুটা গজাল আমি সূতাৰে বান্ধি লৈছিলো সেই বান্ধি লোৱা গজাল দুটা আমি কপাৰ সালফেট দ্ৰৱত সুমুৱাই দিম তাৰ পিছত আমি কি কৰিম জানানে 20 মিনিট সময় অপেক্ষা কৰিম 20 মিনিট সময় অপেক্ষা কৰাৰ পিছত আমি কিছুমান পৰিৱৰ্তন দেখিবলৈ পাম আমি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিম চাও আহা যে আমি যি দুটা গজাল কপাৰ সালফেট দ্ৰৱত ডুবাই ৰাখিছিলো সেই গজাল দুটাৰ কি হয় জানানে ওপৰত ৰঙচুৱা মুগা বৰণৰ প্ৰভাৱ পৰে তেতিয়া আমি যে এটা গজাল বেলেগকে ৰাখি দিছিলো আমি দুইটা গজালৰ মাজত কি কৰিলো তুলনা কৰিলো তেতিয়া আমি দেখিলো যে হয় কপাৰ সালফেট দ্ৰৱত ডুবাই ৰখা গজাল দুটাৰ লগত আগৰ গজালৰ কোনো ধৰণৰ মিল বা সাদৃশ্য নাই আকৌ আমি যে কপাৰ সালফেটৰ দ্ৰৱ লৈছিলো সেই কপাৰ সালফেটৰ নীলা বৰণ কি হ'বলৈ ধৰে জানানে লাহে 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 পাতল হ'বলৈ ধৰে আমি এটা A পৰীক্ষা নল লৈছিলো এটা B পৰীক্ষা নল লৈছিলো তাৰে এটা পৰীক্ষা নলত আমি দুটা গজাল ভৰাই দিছিলো 20 মিনিট সময়ৰ পিছত যেতিয়া আমি চালো তেতিয়া দেখিলো যে দুটা গজালৰ ওপৰত কি হৈছে ৰঙচুৱা মুগা প্ৰভাৱ পৰিছে ৰং সৃষ্টি হৈছে আৰু
কপাৰ সালফেট জলীয় দ্ৰৱৰ নীলা বৰণ লাহে লাহে কি হবলৈ ধৰিলে পাতল হবলৈ ধৰিলে দেখিছা লাহে লাহে কি হবলৈ ধৰিলে পাতল হবলৈ ধৰিলে এতিয়া চোৱা আসলতে আমাৰ পৰিঘটনাটো কি হল চোৱা আমি লৈছিলো লু হয় না নহয় লু গোটা অৱস্থাত ইয়াক আমি কি কৰিছিলো কপাৰ সালফেটৰ জলীয় দ্ৰৱ ভৰাই দিছিলো আমি 20 মিনিট সময়ৰ পিছত আমি কি কৰিছিলো পৰ্যবেক্ষণ সমূহ চাওতে আমি কি দেখিলো কপাৰ সালফেটৰ নীলা বৰণ কপাৰ সালফেটৰ নীলা বৰণ লাহে লাহে কি হৈ গৈছিল হলনি হৈ গৈছিল তাৰ মানে কি হৈছিল জানানে আইৰণে কপাৰক আঁতৰাই দিছিল আঁতৰাই দি কি প্ৰস্তুত হৈছিল ফেৰাছ সালফেট কি প্ৰস্তুত হৈছিল ফেৰাছ সালফেট আৰু কপাৰ কি হৈ গৈছিল আঁতৰি গৈছিল কপাৰ আঁতৰি গৈছিল আৰু কি প্ৰস্তুত হৈছিল ফেৰাছ সালফেট গতিকে দেখিছানে ছাত্ৰ ছাত্ৰীসকল এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এই ক্ষেত্ৰত আমি কি দেখিছো আইৰণ কপাৰতকৈ অধিক সক্ৰিয় আমাৰ ধাতুৰ সক্ৰিয়তা শ্ৰেণী আইৰণৰ স্থান ওপৰত কপাৰৰ স্থান তলত গতিকে আইৰণে কপাৰক কি কৰিলে আঁতৰাই পঠালে এতিয়া আমি আৰু কেইটামান উদাহৰণ চাও আহা আমি ধৰা জিংকক আমি কি কৰিলো কপাৰ সালফেট দ্ৰৱত ডুবুৰিয়াই ৰাখিলো তেতিয়া আমি কি পৰ্যবেক্ষণ পাম জানানে আমি পাম জিংক সালফেট ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি পাম জিংক সালফেট আৰু কি হ'ব কপাৰ আঁতৰি যাব কাৰণ সক্ৰিয়তা শ্ৰেণীত জিংক কপাৰতকৈ অধিক সক্ৰিয় গতিকে এইটো এটা কি বিক্ৰিয়া অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল জিংক কপাৰ সালফেটৰ জলীয় দ্ৰৱত আমি মিহলি কৰোতে কি দেখিলো জিংক সালফেট আৰু কপাৰ প্ৰস্তুত হল কপাৰ তাৰ মানে কি হৈ গল আঁতৰি গল আমি এতিয়া অন্য এটা উদাহৰণ লওঁ আহা চোৱা আমি লেডক যদি আমি কপাৰ ক্লৰাইড দ্ৰৱত নীলা দ্ৰৱত ডুবুৰিয়াই দিওঁ তেতিয়া আমি কি পৰ্যবেক্ষণ পাম জানানে লেড ক্লৰাইড আৰু কি পাম কপাৰৰ অপসাৰণ হ'ব এই ক্ষেত্ৰত কি হৈছে লেড কপাৰতকৈ অধিক সক্ৰিয় আমি যেতিয়া ধাতুৰ সক্ৰিয়তা শ্ৰেণী চাম তেতিয়া দেখিম লেডৰ স্থান বা সিহৰ স্থান কপাৰতকৈ ওপৰত আৰু কপাৰৰ স্থান তলত যেহেতু লেড কপাৰতকৈ অধিক সক্ৰিয় লেডে কি কৰিছে কপাৰ আঁতৰাই পঠাইছে কপাৰক কি কৰিছে আঁতৰাই তাৰ লগত লেড ক্লৰাইড গঠন হৈছে আৰু কপাৰৰ অপসাৰণ হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এতিয়া আহা আমি পৰ্যবেক্ষণখিনি চাওঁ আইৰণে কপাৰ সালফেটৰ জলীয় দ্ৰৱত যোগ হোৱাৰ ফলত কি হয় আইৰণ সালফেট উৎপন্ন হয় আৰু কপাৰ আঁতৰি যায় কি হৈ যায় কপাৰ আঁতৰি যায় কপাৰ সালফেট দ্ৰৱৰ নীলা ৰং কি হৈ পৰে ম্লান হৈ পৰে মানে পাতল হৈ পৰে আৰু লোহাৰ নখ কি হৈ পৰে বাদামী হৈ পৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আকৌ চোৱা জিংকক কপাৰ সালফেট দ্ৰৱত যদি আমি মিহলি কৰো তেতিয়া কি গঠন হয় জিংক সালফেট গঠন হয় আৰু কপাৰৰ কি হয় প্ৰতিস্থাপন হয় কপাৰৰ কি হয় অপসাৰণ হয় কিয় অপসাৰণ হয় জিংক কপাৰতকৈ অধিক সক্ৰিয় আমি সক্ৰিয়তা শ্ৰেণীৰ পৰা গম পাইছো যে জিংক কপাৰতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয় কি হৈছে জিংক কপাৰতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয়
আকৌ এই ক্ষেত্ৰত আমি দেখা পাইছো লেডে যেতিয়া কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি গঠন হয় লেড ক্লৰাইড আৰু কপাৰ কি হৈ যায় আঁতৰি যায় কপাৰৰ কি হয় অপসাৰণ হয় এই ক্ষেত্ৰতো আমি দেখা পাইছো লেড কপাৰতকৈ অধিক সক্ৰিয় লেড কপাৰতকৈ অধিক সক্ৰিয় আৰু অধাতুৰ বিচ্যুতি প্ৰক্ৰিয়া চাও আহা এতিয়া আমি কি কৰিম কেবিআৰ মানে পটাছিয়াম ব্ৰমাইড দেখিছা পটাছিয়াম ব্ৰমাইডক আমি কি কৰিছো ক্লোৰিন গেছৰ লগত বিক্ৰিয়া ঘটাইছো এতিয়া হেলোজেন মৌলৰ ক্ষেত্ৰত আমি দেখা গৈছো হেলোজেন মৌল মানে 17 নং বৰ্গৰ পৰ্যাবৃত্ত তালিকাৰ 17 নং বৰ্গৰ মৌল কি মৌল আছে ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এষ্টেটাইন ইহঁতৰ ৰাসায়নিক সক্ৰিয়তাৰ ক্ৰম দেখিছানে ফ্লোৰিন ৰাসায়নিকভাৱে অধিক সক্ৰিয় তাৰ পিছত কি আহিছে ক্লোৰিন তাৰ পিছত ব্ৰমিন তাৰ পিছত আয়োডিন যেহেতু এই ক্ষেত্ৰত আমি কি দেখা পাইছো ক্লোৰিন ব্ৰমিনতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয় কি দেখা পাইছো ক্লোৰিন ব্ৰমিনতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয় গতিকে কি হ'ব জানানে কেবিআৰ পটাছিয়াম ব্ৰমাইড আৰু ক্লোৰিন গেছৰ মাজত বিক্ৰিয়া ঘটাৰ ফলত কি সৃষ্টি হ'ব পটাছিয়াম ক্লৰাইড কি সৃষ্টি হ'ব পটাছিয়াম ক্লৰাইড আৰু ব্ৰমিন গেছ কি হৈ যাব আঁতৰি যাব ব্ৰমিন গেছ কি হৈ যাব আঁতৰি যাব কিয় আঁতৰি যাব ক্লোৰিন ব্ৰমিনতকৈ অধিক সক্ৰিয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এয়াই হৈছে অধাতুৰ বিচ্যুতি বিক্ৰিয়া আৰু অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এতিয়া আমি শিকিম দ্বি অপসাৰণ বিক্ৰিয়া মানেনো কি চাও আহা দ্বি অপসাৰণ বিক্ৰিয়া মানেনো কি এটা ধৰা বিক্ৰিয়ক x আৰু y কি হৈছে x আৰু y x আৰু y কি হৈছে জানানে আন এটা ধৰা বিক্ৰিয়ক C আৰু D দুটা বিক্ৰিয়কৰ মাজত এতিয়া কি হ'ব বিক্ৰিয়া হ'ব এই ক্ষেত্ৰত কি হ'ব জানানে X আৰু C একদম ৰজা X আৰু কি একদম ৰজা আমি নিজৰ স্থান হলনি নকৰো কি হলনি হ'ব জানানে Y D কি কৰিব আঁতৰাই দিব আৰু D কিন্তু আঁতৰি নাযায় কি হয় D কিন্তু আঁতৰি নাযায় D আকৌ কি কৰিব Y স্থানলৈ আহিব গতিকে এই ক্ষেত্ৰত কি হৈছে বিক্ৰিয়াত অংশগ্ৰহণকাৰী দুটা বিক্ৰিয়কৰ যেতিয়া আয়নৰ মাজত বিনিময় ঘটে তেতিয়া কি হ'ব জানানে আমি কি বুলি কম তাক দ্বি অপসাৰণ কি বুলি কম আমি দ্বি অপসাৰণ আমি দ্বি ওয়াৰ্ডটো কিয় ব্যৱহাৰ কৰিছো জানানে কাৰণ ইয়াত এটা অপসাৰণ হৈছে আৰু এই ক্ষেত্ৰতো এটা অপসাৰণ হৈছে গতিকে এই পৰিঘটনাটোক আমি কি বুলি কৈছো দ্বি অপসাৰণ x xৰ ঠাইত থাকিব c cৰ স্থানত থাকিব কেৱল কি হলনি হৈছে y স্থান কলৈ গৈছে d লৈ গৈছে একে সময়তে d কলৈ ঘূৰি আহিছে y স্থানলৈ ঘূৰি আহিছে গতিকে এই ক্ষেত্ৰত আমি কেই ধৰণৰ অপসাৰণ দেখা পাইছো দুই ধৰণৰ অপসাৰণ দেখা পাইছো গতিকে যি অপসাৰণ প্ৰক্ৰিয়া দুই ধৰণৰ অপসাৰণ সংঘটিত হয় তাকে আমি কি বুলি কম দ্বি অপসাৰণ বিক্ৰিয়া ঠিক আছে ছাত্ৰ ছাত্ৰীসকল কি বুলি কম আমি দ্বি অপসাৰণ বিক্ৰিয়া ইয়াত দেখিছা A আৰু B মিলি এটা বিক্ৰিয়ক C আৰু D মিলি এটা বিক্ৰিয়ক এই ক্ষেত্ৰত কি হৈছে A আৰু C একে জেগাতে আছে A আৰু C একে ঠাইতে আছে কেৱল কি হলনি হৈছে হিহতৰ মাজত আয়নৰ বিনিময় হৈছে হিহতৰ মাজত কি হৈছে আয়নৰ বিনিময় হৈছে আৰু চোৱা বিৰ হলনি কি হৈছে ডি আৰু সি একে ঠাইতে আছে ডিৰ হলনি কি গৈছে বি গতিকে
যি বিক্রিয়াত দুটা যৌগ বিক্রিয়াকারী আয়ন বিনিময় কৰি দুটা নতুন যৌগ গঠন কৰে তেনে বিক্রিয়াকে কি বুলি কোৱা হয় দ্বি অপসাৰণ বিক্রিয়া যি বিক্রিয়াত দুটা যৌগ বিক্রিয়াকারী আয়ন বিনিময় কৰি দুটা সম্পূৰ্ণৰূপে নতুন যৌগৰ গঠন কৰে তেনেবোৰ বিক্রিয়াক আমি কি বুলি কম দ্বি অপসাৰণ বিক্রিয়া তেনেবোৰ বিক্রিয়াক আমি কি বুলি কম দ্বি অপসাৰণ বিক্রিয়া এতিয়া আমি চাও আহা কাৰ্যকলাপ এটা কাৰ্যকলাপৰ সহায়ত আমি দ্বি অপসাৰণ বিক্রিয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰো আহা সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে কি হয় কি দ্ৰৱ সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে আমি কেনে ধৰণৰ পৰিৱৰ্তন দেখা পাওঁ সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে আমি দেখা পাম বেৰিয়াম সালফেটৰ সৃষ্টি হয় আৰু কি সৃষ্টি হয় জানানে সোডিয়াম ক্লোৰাইড সৃষ্টি হয় কি সৃষ্টি হয় সোডিয়াম ক্লোৰাইড সৃষ্টি হয় তাৰ মানে বেৰিয়াম সালফেট ঠিক একে সময়তে ক্লোৰিন কলৈ ওচৰলৈ আহে সোডিয়ামৰ ওচৰলৈ আহে গতিকে এই বিক্রিয়াকো আমি কি বুলি কম দ্বি অপসাৰণ বিক্রিয়া এই ক্ষেত্ৰত কি হৈছে জানানে বেৰিয়াম 2 পজিটিভ আৰু SO4 2 নিগেটিভ মিলি বেৰিয়াম সালফেটৰ কি হৈছে অধক্ষেপ সৃষ্টি হৈছে গতিকে যিবোৰ বিক্রিয়াত অধক্ষেপ উৎপন্ন হয় তেনেবোৰ বিক্রিয়াক আমি কম অধক্ষেপণ বিক্রিয়া গতিকে এই বিক্রিয়াক আমি কি বুলি কম অধক্ষেপণ বিক্রিয়া কি বিক্রিয়া বুলি কম অধক্ষেপণ বিক্রিয়া কাৰণ এই ক্ষেত্ৰত বেৰিয়াম সালফেটৰ কি সৃষ্টি হৈছে বগা অধক্ষেপ সৃষ্টি হৈছে বেৰিয়াম সালফেটৰ বগা অধক্ষেপ সৃষ্টি হৈছে আৰু অধক্ষেপ কি পদাৰ্থ গোটা পদাৰ্থ অধক্ষেপ কি পদাৰ্থ গোটা পদাৰ্থ সলিড আমি দুটা দ্ৰৱণ মিহলি কৰিছিলো তাৰ পৰা আমি কি পালো গোটা পদাৰ্থ গতিকে ছাত্ৰ ছাত্ৰীসকল যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া আৰু দ্বি অপসাৰণ বিক্ৰিয়াত কি হয় দুটা বিক্ৰিয়াকাৰী যৌগৰ মাজত কিহৰ বিনিময় ঘটে আয়নৰ বিনিময় ঘটে এতিয়া সোৱা বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ গঠন দেখিছানে তোমালোকে এটা পৰীক্ষা নলত আমি লৈছো বেৰিয়াম ক্লোৰাইড আৰু এটা পৰীক্ষা নলত আমি লৈছো সোডিয়াম সালফেট গতিকে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড দুইটা দ্ৰৱণ যেতিয়া আমি মিহলি কৰিলো তেতিয়া আমি কি দেখা পালো জানানে বগা অধক্ষেপ বেৰিয়াম সালফেটৰ কি দেখা পালো বগা অধক্ষেপ দুটা দ্ৰৱণ মিহলি কৰি আমি কি সৃষ্টি কৰিলো অধক্ষেপ মানে গোটা পদাৰ্থ সৃষ্টি কৰিলো এই হৈছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ মাজত হোৱা গঠন প্ৰক্ৰিয়া সোৱা সোডিয়াম সালফেট বেৰিয়াম সালফেট সোডিয়াম ক্লোৰাইড আমি কি পালো বেৰিয়াম সালফেটৰ বগা অদ্ৰৱণীয় পদাৰ্থ বৰফৰ দৰে থিতাপি লয় আৰু লগতে কি সৃষ্টি হয় সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ গঠন হয় গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ লগতে কি বিক্ৰিয়াৰ উদাহৰণ অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ যেহেতু আমি কি পাইছো অধক্ষেপ গোটা পদাৰ্থ পাইছো আকৌ আমি এতিয়া অধক্ষেপণ বিক্ৰিয়া চোৱা সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইড লগ হৈ বেৰিয়াম সালফেট গঠন হৈছে সোডিয়াম ক্লোৰাইড গঠন হৈছে বিক্ৰিয়াত বিক্ৰিয়াকাৰী পদাৰ্থৰ মাজত কিহৰ বিনিময় ঘটিছে আয়নৰ বিনিময় ঘটিছে এই ক্ষেত্ৰত আমি দেখা পাইছো সালফেট আয়ন আৰু ক্লোৰাইড আয়নৰ মাজত কি হৈছে বিনিময় ঘটিছে
সালফেট আয়ন আৰু ক্লৰাইড আয়নৰ মাজত কি হৈছে বিনিময় ঘটিছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আন এটা কাৰ্যকলাপ চাওঁ সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ জলীয় দ্ৰৱ মিহলি কৰিলে কি হয় কি দ্ৰৱ সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ মাজত বিক্ৰিয়া ঘটিলে কি প্ৰস্তুত হ'ব জানানে lead iodide আৰু potassium nitrate lead iodide আৰু potassium nitrate দেখিছানে lead iodide আৰু potassium nitrate তোমাৰ potassium nitrate lead iodide গতিকে এই ক্ষেত্ৰত আমি কেইটা অপহৰণ দেখা পাইছো দুটা অপহৰণ দেখা পাইছো lead iodide আৰু potassium nitrate দেখা পাইছা lead iodideৰ আমি কি পাও জানানে আমি আগৰ ক্লাছতো এই বিষয়ে আলোচনা কৰিছিলো নে নাই আমি lead nitrate আৰু potassium iodideৰ দুটা জলীয় দ্ৰৱণ মিহলি কৰিছিলো তেতিয়া আমাৰ কি সৃষ্টি হৈ গৈছিলে আমি হালধীয়া অধক্ষেপ পাইছিলো কিহৰ হালধীয়া অধক্ষেপ পাইছিলো আমি lead iodideৰ হালধীয়া অধক্ষেপ পাইছিলো মানে lead iodideৰ হালধীয়া বৰফ গোটা পদাৰ্থ আমি পাইছিলো গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ অধক্ষেপন বিক্ৰিয়াৰ উদাহৰণ সোৱা lead nitrate আৰু potassium iodideৰ মাজত বিক্ৰিয়া ঘটি lead iodide আৰু potassium nitrate গঠন হয় আমি দুটা দ্ৰৱণ মিহলি কৰিলো লাহে লাহে আমাৰ কি হৈছে ই গোটা পদাৰ্থলৈ ৰূপান্তৰিত হৈছে দেখিছা lead iodideৰ আমি হালধীয়া বৰফ হালধীয়া গোটা পদাৰ্থ পালো এতিয়া সোৱা ছাত্ৰ ছাত্ৰীসকল পৰ্যবেক্ষণ আমি কি পৰ্যবেক্ষণ পালো হিহৰ আয়োডাইড হালধীয়া বৰফ আৰু কি পালো পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱ গঠন হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকলৈ কেইটামান প্ৰশ্ন আগবঢ়াইছো তোমালোকে মোক খুব সোনকালে উত্তৰটো দিব লাগিব এতিয়া কোৱা তলৰ কোনটো দ্বি অপসাৰণ বিক্ৰিয়া সোৱা ক্যালসিয়াম অক্সাইড পানী লগ হৈ কি সৃষ্টি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড কপাৰ সালফেট জিংকৰ লগত বিক্ৰিয়া হৈ কি প্ৰস্তুত হৈছে জিংক সালফেট কপাৰ lead nitrate potassium iodide লগত বিক্ৰিয়া হৈ কি গঠন হৈছে lead iodide আৰু potassium nitrate গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো কি হ'ব গ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকৰ গ দেখিছা lead nitrate potassium iodide লগত বিক্ৰিয়া ঘটি lead iodide আৰু potassium nitrateৰ সৃষ্টি হৈছে এতিয়া মোৰ দ্বিতীয় প্ৰশ্ন হৈছে সোৱা তলৰ সমীকৰণ কেইটা সম্পূৰ্ণ কৰা কপাৰ সালফেটৰ জলীয় দ্ৰৱ যেতিয়া আমি লু বা আইৰন মিহলি কৰো তেতিয়া কি সৃষ্টি হ'ব জানানে ফেৰাছ সালফেট আৰু যেহেতু লু কপাৰতকৈ অধিক সক্ৰিয় এইখিনিত আমি কি পাম কপাৰ আতৰি যাব হয় নে নহয় দ্বিতীয়তে সোৱা সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱণ মিহলি কৰিলে আমি কি পাম আমি সকলোৱে জানো এতিয়া বেৰিয়াম সালফেট ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বেৰিয়াম সালফেট আৰু কি পাম সোডিয়াম ক্লোৰাইডৰ দ্ৰৱণ বেৰিয়াম সালফেটৰ আমি কেনেকুৱা অধক্ষেপ পাম বেৰিয়াম সালফেটৰ আমি বগা অধক্ষেপ পাম বেৰিয়াম সালফেটৰ আমি কেনেকুৱা অধক্ষেপ পাম বেৰিয়াম সালফেটৰ আমি বগা অধক্ষেপ পাম মোৰ তৃতীয় প্ৰশ্নটো সোৱা অপসাৰণ বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে এতিয়া শুদ্ধ নে অশুদ্ধ অপহৰণ বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে ই হৈছে অশুদ্ধ এই কাৰণে অশুদ্ধ অপহৰণ বিক্ৰিয়াত কি হৈছিলে বেছি সক্ৰিয় ধাতু বা মৌল এটাই কম সক্ৰিয় ধাতু বা মৌল এটা কি কৰে স্থানান্তৰিত কৰে আৰু দ্বি অপহৰণ বিক্ৰিয়াত বিক্ৰিয়াকাৰী পদাৰ্থ দুটাৰ আয়নৰ মাজত কি হয় বিনিময় এক্সচেঞ্জ হয়
গতিকে দ্বি অপসাৰণ বিক্ৰিয়াতহে কি হয় আয়নৰ বিনিময় ঘটে গতিকে তোমালোকৰ উত্তৰটো কি হ'ব অশুদ্ধ তাৰ মানে মিছা অপসাৰণ বিক্ৰিয়াত আয়নৰ বিনিময় নঘটে ক'ত ঘটে দ্বি অপসাৰণ বিক্ৰিয়াতহে আয়নৰ বিনিময় ঘটে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা অপসাৰণ আৰু দ্বি অপসাৰণ বিক্ৰিয়া মানেনো কি অপসাৰণ বিক্ৰিয়া হৈছে য'ত বেছি সক্ৰিয় ধাতু এটাই কম সক্ৰিয় ধাতু এটাক কি কৰে নিজৰ স্থানৰ পৰা স্থানান্তৰিত কৰে আকৌ দ্বি অপসাৰণ বিক্ৰিয়াত কি হৈছে দুটা বিক্ৰিয়াকাৰী পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে তেনে বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় দ্বি অপসাৰণ বিক্ৰিয়াত আৰু দ্বি অপসাৰণ বিক্ৰিয়াত আমি কি পৰ্যবেক্ষণ লাভ কৰো যে অধক্ষেপ পানীত অদ্ৰৱণীয় অধক্ষেপৰ সৃষ্টি হয় আৰু যিবোৰ বিক্ৰিয়াত অধক্ষেপৰ সৃষ্টি হয় তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় অধক্ষেপণ বিক্ৰিয়া কি বুলি কোৱা হয় অধক্ষেপণ বিক্ৰিয়া গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো ধন্যবাদ